তো গাইস যেহেতু গরম বহুত পৰিছে দেহাটো ঠাণ্ডা পেলাবৰ কাৰণে সকলোৱে নদীত বা ক'তবা গা ধুব যায়। তো আপোনালোকে নদীত বা ক'তবা গা ধুব যোৱাৰ আগত 10 বাৰ মান ভাবি চাওক, কিয়নো বতৰটোৰ একদম মহিমা ধৰিব নোৱাৰি। এই ৰ'দ দি আছে, হয়তো অলপ পিছতে বৰষুণ দিব পাৰে। তো যিহেতু অলপমান বৰষুণ দিলে আজিকালি বহুত পানী বাঢ়ি যায়। ইহঁতে তাৰ লগত কিয় যাব লাগে? আৰু এজন এজনকে আনিব পাৰে তো ধৰি নিদিয়ে ইয়াৰ পৰা এই ছোৱালীকেইটাৰ পৰা। তো এই ভিডিঅ'টো দেখাৰ মতে ধুনীয়াকৈ গা ধুই আছিল, অলপ সময়তে পূৰা পানী বাঢ়ি গ'ল। তাৰপিছত পূৰা হাহাকাৰ পৰিস্থিতি, ইফালৰ পৰা সিফালে পাৰত যাব নোৱাৰে, সিফালৰ পৰা ইফালে পাৰত যাব নোৱাৰে। আপোনালোকে একবাৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, তাৰপিছত আপোনালোকে ভাবিব নদীত গা ধুব যাওঁ নে নাযাওঁ। তো আপোনালোকে ধুনীয়াকৈ একবাৰ ভিডিঅ'টো চাওক। ধৰি নেকি ইহঁতেতো ৰছী ধৰিব কি চাই আছে আৰু ইয়াৰ পৰা আনিব পাৰে যে এজন এজনকে তাত কিয় ধৰিব লাগে? এটা আনিব পাৰে তো ধৰিব পাৰে ৰছী ধৰিব পাৰিব তো Ôi, hả là, cái này rụt xe.